নমস্কাৰ বন্ধুসকল, মই কুলদীপ আৰু আপোনালোকে চাই আছে অসমীয়া টেকনিকেল ইউটিউব চেনেল শিকো আহক। ফ্ৰেণ্ডছ, গ্ৰাফিক ডিজাইনত যেতিয়া আপুনি কাম কৰি থাকে তেতিয়া ফটোশ্বপত খুব সঘনাই ইউজ হোৱা এটা ট্ৰিক্সৰ বিষয়ে মই কৈ আছোঁ আপোনাক, শ্বৰ্টকাটৰ বিষয়ে কৈ আছোঁ। এইটো এটা সৰু টিপছ হয়, কিন্তু যেতিয়া আপুনি ডিজাইনিং কৰিবলৈ লয় কিবা এটা বস্তু তেতিয়া এইটো সঘনাই প্ৰয়োজন হয়। গতিকে যদি আপুনি এডভান্স লেভেলৰ গ্ৰাফিক ডিজাইনাৰ হয় তেতিয়া আপুনি নিশ্চয় জানিব, কিন্তু যদি আপুনি বিগিনাৰ হয় বা শ্বৰ্টকাট খুব কম ইউজ কৰে তেতিয়াহ'লে আপোনাৰ ক্ষেত্ৰত এইটো খুব ইউজফুল হ'ব। মই আপোনাক দেখুৱাই আছোঁ কেনেকৈ এইটো কৰিব। চাওক, এই ফাইল এটাত মই লৈছোঁ আপোনাৰ কিবা কিবি শ্বেপ কিছুমান লৈছোঁ। এই শ্বেপকেইটা মই দেখুৱাই আছোঁ আপোনাক। এইটো দেখিছে আপুনি, এয়া এটা দেখিছে। এইকেইটা বেলেগ বেলেগ এটা শ্বেপ হয় আৰু প্ৰতিটোৱে এটা লেয়াৰ হয়। যেতিয়া আপুনি ডিজাইন কৰি থকাৰ সময়ত আপোনাক হয়তো এনেকুৱা এটা শ্বেপৰ ভিতৰত এটা ইমেজ কেতিয়াবা ইনচাৰ্ট কৰিব লগা হ'ব পাৰে। সেইটোক আমাৰ ক্লিপিং মাস্ক বুলিও কোৱা যায়। তো সেইটো কেনেকৈ কৰা যায় মই আপোনাক দেখুৱাই আছোঁ। এইটো শ্বৰ্টকাট কীৰ সহায়তো কৰিব পাৰি বা লেয়াৰ পেনেলত গৈও আপুনি কৰিব পাৰে। এইটো হৈছে আপোনাৰ লেয়াৰ পেনেল, ইয়াত গৈও আপুনি কৰিব পাৰে আৰু শ্বৰ্টকাট কীৰ সহায়তো আপুনি কৰিব পাৰে। লেয়াৰ পেনেলত গৈ বাৰে বাৰে কৰিলে আপোনাৰ টাইম বেছি লাগে, গতিকে মই শ্বৰ্টকাট কীৰ সহায়ত কেনেকৈ কৰিব পাৰি সেইটো মই আপোনাক দেখুৱাই আছোঁ। ইয়াতে মই কিছুমান ইমেজ অলৰেডি ডাউনলোড কৰি মই ফটোশ্বপত খুলি থৈছোঁ। এই ইমেজবিলাক মই সেই শ্বেপৰ ভিতৰত ইনচাৰ্ট কৰি মই আপোনাক দেখুৱাই আছোঁ। ছাপ'জ আপুনি এটা ডিজাইন কৰিছে, তাত আপোনাৰ এনেকুৱা ধৰণৰ ইমেজ এটা সেই শ্বেপটোত আপুনি ইনচাৰ্ট কৰিব লাগে। ছাপ'জ এই প্ৰথমতে যিটো আপোনাৰ শ্বেপ আছে এই শ্বেপটোত আপুনি সেই ইমেজটো ইনচাৰ্ট কৰিব লাগে। কেনেকৈ কৰিব এইটো? প্ৰথমতে আপুনি কি কৰিব, লেয়াৰটোৰ ওপৰত ৰাইট ক্লিক কৰিব আৰু সেই লেয়াৰটো চিলেক্ট কৰি ল'ব। মই লেয়াৰটো চিলেক্ট কৰিছোঁ। এতিয়া একো টিপিব নালাগে, আপুনি ডাইৰেক্ট যিটো ইমেজ আনিব সেই ইমেজটোলৈকে যাওক। এই ইমেজটো ইয়াতে ধৰক, ধৰি আনি আপুনি ইয়াতে এৰি দিয়ক। একো টিপিব নালাগে, ইয়াত জাষ্ট ড্ৰেগ এণ্ড ড্ৰপ কৰি দিয়ক, মানে তাৰ পৰা টানি আনি ইয়াতে এৰি দিয়ক। এতিয়া আপুনি বেলেগ কোনো লেয়াৰ নুচুব, এইটো লেয়াৰ এনেকেই থাকিব দিয়ক। এতিয়া আপুনি এটা শ্বৰ্টকাট কি ইউজ কৰক, সেইটো হৈছে আপোনাৰ অল্ট আৰু কণ্ট্ৰল, এই দুয়োটা টিপি ধৰি আপুনি জিটো টিপি দিয়ক। চাওক, জিটো টিপাৰ লগে লগে এই ইমেজটো কি হৈছে আপোনাৰ এই শ্বেপটোৰ ভিতৰত সোমাই গৈছে। আপুনি এতিয়া এই ইমেজটো ইচ্ছা কৰিলে ডাঙৰ কৰিবও পাৰে ভিতৰত, কাৰণ শ্বেপটো অকণমান ডাঙৰ আছে, যিহেতু আমি ইমেজটো অকণমান ডাঙৰ কৰিব লাগিব তাৰ ভিতৰত সম্পূৰ্ণকৈ ফিট হোৱাকৈ। তো মই কণ্ট্ৰল টি টিপিলোঁ। টিপাৰ পিছত ইয়াক মই যদি এনেকৈ ডাঙৰ কৰি দিওঁ, চাওক সেই শ্বেপটোৰ ভিতৰতে ইমেজটো আছে, আমি ডাঙৰ কৰিছোঁ কিন্তু বাহিৰলৈকে ওলাই অহা নাই। এইটো এটা সুন্দৰ ট্ৰিক হয়, শ্বৰ্টকাট হয়। যেতিয়া আপুনি গ্ৰাফিক্সৰ কাম কৰিব এইটো সঘনাই ইউজ কৰিব লগা হয়, গতিকে এইটো আপুনি শিকি থোৱাটো খুব ইম্পৰ্টেণ্ট। ঠিক তেনেকৈ মই বাকী ইমেজবিলাকো বেলেগ বেলেগ শ্বেপবিলাকত দি আছোঁ। আপুনি চাব মই কেনেকৈ কৰি আছোঁ। নেক্সটটোত আহিলোঁ মই। নেক্সট ইমেজটোত লেয়াৰটো যিটো আছে শ্বেপটো, সেই লেয়াৰটোৰ ওপৰত মই ৰাইট ক্লিক কৰি এই লেয়াৰটো মই চিলেক্ট কৰিলোঁ। চিলেক্ট কৰি এতিয়া মই কি কৰিম, কোনটো ইমেজ আমি তাত ইনচাৰ্ট কৰিম। ছাপ'জ মই এইটো ইমেজ তাত মই ইনচাৰ্ট কৰিম। তো এইটো ইমেজ মই একো নকৰোঁ, ডাইৰেক্ট ইয়াৰ পৰা মই মুভ কৰি লৈ যাম, টানি আনিলোঁ, আনি মই ইয়াতে এৰি দিলোঁ। একো কৰিব লগা নাই ইয়াত। এই ইমেজটো যে মই আনিলোঁ ইয়াত, এই লেয়াৰটোত বাহিৰে বেলেগ লেয়াৰত আপুনি হাত নিদিব, দিলে আপোনাৰ Ctrl+Shift Ctrl+G টিপিলে সেই শ্বৰ্টকাটটোৱে কাম নকৰিব। গতিকে একো নকৰাকৈ চিধা আপুনি অল্ট আৰু কণ্ট্ৰল দুয়োটা ধৰি আপুনি জিটো টিপি দিয়ক। এয়া চাওক, টিপাৰ লগে লগে যিটো ইমেজ আছিলে আমাৰ সেই ইমেজটো এই বক্সটোৰ ভিতৰত বা এই শ্বেপটোৰ ভিতৰত আহি গৈছে। এতিয়া কণ্ট্ৰল টি টিপি আপুনি ইয়াক ডাঙৰ সৰু এনেকৈ কৰিব পাৰে যিমানটো লাগে। ঠিক তেনেকৈ মই এই শ্বেপটোৰ ভিতৰতো যদি এটা ইমেজ ইনচাৰ্ট কৰিব বিচাৰোঁ, তো ইয়াতে ৰাইট ক্লিক কৰিম, কৰি লেয়াৰটোত মই ক্লিক কৰিলোঁ, 3 নম্বৰ লেয়াৰটো। ইয়াতে মই কোনটো ইমেজ আনিম, ছাপ'জ মই এই ইমেজটো তাত ইনচাৰ্ট কৰিম। তো এই ইমেজটোকো মই আনি এই শ্বেপটোৰ ওপৰতে বা য'তে ৰাখিব খোজে আপুনি ৰাখিব পাৰে, কোনো কথা নাই। তো মই এই শ্বেপটোৰ ওচৰতে ৰাখিলোঁ, ওপৰতে ৰাখিলোঁ, ৰাখি মই অল্ট কণ্ট্ৰল জি টিপিলোঁ। এয়া চাওক, এইটো খুব সুন্দৰকৈ ইয়াতে ফিট হৈ গৈছে। এতিয়া কণ্ট্ৰল টি মই টিপি ট্ৰান্সফৰ্ম চিলেকশ্যনটো লৈ ইয়াক মই ডাঙৰ সৰু এনেকৈ কৰিব পাৰোঁ। তো যিমানখিনি ডাঙৰ লাগে সিমানখিনি ডাঙৰ আমি কৰি ল'ব পাৰোঁ। ঠিক তেনেকৈ বাকীকেইটা শ্বেপো যদি আপুনি তেনেকৈ ইমেজ ইনচাৰ্ট কৰিব বিচাৰে,
ইয়াতে ৰাইট ক্লিক কৰক প্ৰতিটো আপোনাৰ যিটো শেপ আছে তাৰ ওপৰত আপুনি ৰাইট ক্লিক কৰিবই লাগিব যেতিয়া আপুনি নতুন ইমেজ এটা আনি ইয়াত ক্লিপিং মাস্ক কৰি দিব এটা চাওক লেয়াৰ 4 টো মই সিলেক্ট কৰিলোঁ কৰি মই ইয়াৰ পৰা এটা ইমেজ মই ল'ব বিচাৰিছোঁ সাপোজ মই এইটো ইমেজ ল'ব বিচাৰিছোঁ এইটোক মই ধৰি ইয়ালৈকে এনেকৈ টানি আনিছোঁ আনি ইয়াত এনেকৈ এৰি দিছোঁ দি এতিয়া মই অল্ট কন্ট্ৰোল জি টিপিলোঁ ইয়াৰ চাওক ইয়াৰ ভিতৰতো এই ইমেজটো সোমাই গ'ল যোৱাৰ পিছত মই কন্ট্ৰোল টি টিপি ইয়াক মই এনেকৈ ডাঙৰ সৰু মোক যিমানখিনি লাগে সেইটো হিচাপত মই কৰি লৈছোঁ আৰু এনেকৈ মোৰ ইমেজ যিকেইটা আছিলে মই ইয়াতে এই শেপ কেইটাৰ ভিতৰত ফিট কৰি আছোঁ ইনচাৰ্ট কৰি আছোঁ ঠিক তেনেকৈ মই এইটো যিটো শেপ আছে ইয়াৰ ভিতৰতো মই এটা ইমেজ ইনচাৰ্ট কৰোঁ সেইটো হৈছে আমাৰ ধৰি ল'লোঁ এইটো ইমেজ মই তাত দিম ইয়াকো আনিলোঁ মই আনি ইয়াতে এনেকৈ এৰি দিলোঁ আৰু অল্ট কন্ট্ৰোল জি টিপি দিলোঁ দিয়াৰ লগে লগে এই ইমেজটো ইয়াতে আহি গ'ল এতিয়া মই ইয়াক ডাঙৰ সৰু কৰিব পাৰোঁ এনেধৰণে আপুনি কৰিব পাৰে তাৰপিছত নেক্সট ইমেজ আছে আমাৰ এইটো শেপৰ ভিতৰতো আমি এটা ইমেজ এটা দিওঁ ইয়াতে সাপোজ এইটো ইমেজ আমি দিব লাগে ধৰিলোঁ মই ইমেজটো আনি ইয়াতে মই এনেকৈ এৰি দিলোঁ আৰু এতিয়া অল্ট কন্ট্ৰোল জিটো টিপিলোঁ টিপি কন্ট্ৰোল টি এয়া চাওক এই ইমেজটো আমাৰ এইটো ডিজাইনৰ ভিতৰত নিজক লগা হিচাপে ডাঙৰ সৰু কৰি ল'ব পাৰোঁ এনেকৈ তাৰপিছত মই এণ্টাৰ টিপি দিলোঁ তো এনেকৈ আপুনি যেতিয়া ডিজাইনিং কৰি থাকিব গ্ৰাফিক্সৰ কিছুমান কাম কৰি থাকিব এনেকুৱা সৰু সৰু কিছুমান আপোনাক শ্বৰ্টকাট দৰকাৰ হ'ব যিবিলাকে আপোনাক কামটো অতি সোনকালে কৰাত সহায় কৰিব চ' ফ্ৰেণ্ডছ আশা কৰিছোঁ অতি সৰু টিপছ এটা শিকালোঁ যদিও নিশ্চয় আপোনাৰ কাৰণে হেল্পফুল হ'ব এনেকুৱা ধৰণৰ সৰু সৰু টিপছ ইম্পৰ্টেণ্ট টিপছ পাই থাকিব পাবে ভিডিঅ'টো শেষলৈকে চাব মই যিবিলাক ভিডিঅ' আপলোড কৰোঁ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যদিহে আপুনি নতুন হয় থেংক ইউ